গুড মৰ্ণিং ফ্ৰেণ্ডছ মনিও মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ ৰাতি শুওঁতে বহুত বেছি দেৰি হৈ গ'ল সেইকাৰণে ৰাতিপুৱা উঠিছোঁ দেৰিকৈ হয় নে নহয় ৰাতিপুৱা শুই উঠি গা ধুই আহি চাহ কাপ খালোঁ এইফালে বায়ে ওলাই আছে ঘি ৰাতিপুৱা এওঁলোকে সোনকালে ভাত খায় আমি সোনকালে ভাত খাই দিলোঁ দালি ভাত ৰুটি তাৰপিছত আকৌ বাৰ শাহুমায়ে বনাই আছে বেচনৰ লাড্ডু এওঁলোকে যে ইমান মিঠা খায় নহয় ইয়াতে কিচমিচ কাজু বাদাম দি পেলাই বনাইছে আই খয়াও দিছে দেশী একদম খয়া যে অকণমান খাইহে চাইছিলোঁ একদম ডিঙিৰে গৈছে মিঠা মিঠা কৈ পেলাই নোৱাৰো দেই খাব এয়া মিঠাই খালে যে মোৰ পেটৰ বিষ হৈ যায় একদম লেট্ৰিনত বহি থাকিব লাগে এটা কথা গম পায়নে দিল্লী হাৰিয়ানা নয়দাৰ মানুহে পিয়ৰ ভেঁচৰ গাখীৰ খাই জানেনে চাওকচোন আমি মানে আলহী থকাৰ কাৰণে গাখীৰ আনিব গৈছিলোঁ দিবও আহে বাট আজি ৰাতিপুৱা শেষ হোৱাৰ কাৰণে আনিব গৈছিলোঁ এওঁলোকে আমাৰ ওচৰতে খীৰাইছে আৰু দিছে হয়তো পানী মিলাব পাৰে দিয়কচোন হয় নে নহয় তাৰপিছত কিবা এটা কথাত ইমান হাঁহি উঠিলে হাঁহি আহিলোঁ পোৱালীয়ে গৈ ক'লে মামী ৰাতিপুৱা গিফ্টবোৰ তুমি লৈ যোৱা পোৱালীৰ ইমান মৰম মামীয়ে ক'লেকে তাৰপিছত আকৌ আমি ৰেডি হ'লোঁ দিল্লী যাবলৈকে বাই বাই টাটা সকলোকে দি পেলাই আমি অলপ পোৱালিও আমাৰ লগত যাব ওলালে কিন্তু তাৰ এতিয়া স্কুল আছে এইফালে আকৌ ভিন্দোৰ অফিচ আমাৰ মানে দিল্লীৰ অকণমান আগতে মানে তো সেইকাৰণে ভিন্দোৱে আমাক থ'ব আহিলে দিল্লীলৈকে তাৰপিছত ঘৰ আহি ফ্ৰিজৰ পৰা ঠাণ্ডা পানী এগিলাচ খাইছোঁ ঘৰ পোৱা মানে শান্তি হয়নে হাজবেণ্ডৰ হেনো ভোক লাগিলে তেওঁ ক'লে কিবা এটা বনাই দিয়ে তেওঁকো বনাই দিলোঁ মেগী ময়ো খালোঁ মেগী তাৰপিছত ইভিনিং সোনকালে ভাত বনাব গ'লোঁ কাৰণ আমাৰ শাহুমাই 7টা বজাতে ভাত খায় তাৰপিছত ভাত মানে ৰুটি খায় মইহে ভাত খাওঁ ভাতৰ লগত আজি আলু পিটিকা কণী চব্জি বনাইছিলোঁ মনে মনে তাৰ শাকৰ ভাজি এইফালে আকৌ জলকীয়া পকোৰা মানে মই বহুত বেছি ভাল পাওঁ ঘৰ আহি যে ইমান শান্তি ন ফ্ৰেণ্ডছ গুড নাইট বাই বাই